নমস্কাৰ। আশাবৰা আইদেউ অনুষ্ঠানৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম। আমি জ্ঞান বুদ্ধিৰ সাগৰখনত সাঁতোৰাৰ দৰে কিবা এটা বিচাৰি খেপিয়াই ফুৰিছোঁ। পাছে সঁচা কথাটো ক'বলৈ গ'লে ময়ো এই কথাটো প্ৰথম শুনাৰ লগে লগেই থমকি ৰ'ব লগাত পৰিছিলোঁ। বিষয়টি হ'ল ঈশ্বৰৰ ভয় কি? আমাৰ বেছিভাগ মানুহেই ভয় বোলা শব্দটো শুনিলেই আমি আতংক, ভীতি, শংকা আদিৰ কথাকে ভাবোঁ, যিবোৰৰ পৰা আমি আঁতৰি পলাব খোজোঁ। কিন্তু শাস্ত্ৰই কয় এয়া হ'ল জ্ঞানৰ আৰম্ভণ। এই বিষয়ে আপুনি বাৰু কি ভাবে? এয়া জানো আমি আঁতৰি পলাব খোজা বিধৰ ভয়? এয়া এটি সুন্দৰ সাত্বিক প্ৰশ্ন। আৰু ময়ো ভাবোঁ প্ৰতিগৰাকী নাৰীয়ে সেই একেটি দুমোজাতে ককবকাই থাকে। আমাক কোৱা হৈছে ঈশ্বৰক ভয় কৰিবলৈ আৰু একে সময়তে কোৱা হৈছে তেওঁ হেনো প্ৰেমময়। এই দুটা কথাই যেন কিবা চকুত ধৰা পৰা পাৰ্থক্যহে দাঙি ধৰিছে, নহয়নে বাৰু? ঠিকেই কৈছে বাইদেউ। সেয়ে আহকচোন আজি আমি আলোচনাৰ যোগেদি কথাটোৰ আউল ভাঙো। আৰম্ভণিৰে পৰাই আলোচনা কৰোঁ আহক। ঈশ্বৰলৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ সম্বন্ধে। বাইবেল শাস্ত্ৰইনো প্ৰকৃততে কি কয়? বাইবেলত হিতুপদেশ 1:7 তাকে স্পষ্টভাৱে ঘোষণা কৰে। আৰু হিব্ৰু ভাষাত ইয়াৰা শব্দটোৱে কেৱল ভয়কে নুবুজায়, গভীৰ ভক্তি, ভয় মিশ্ৰিত শ্ৰদ্ধা আৰু উপচি পৰা সন্মানকো বুজায়। ইয়াত ঈশ্বৰৰ পৰা আঁতৰি পলোৱাৰ প্ৰশ্ন নুঠে, কিন্তু আমাৰ সমগ্ৰ সত্তাৰে তেওঁৰ কাষ চাপি যোৱাৰ কথাটোহে মুখ্য। আমি যে কিমান সৰু তাকে উপলব্ধি কৰি আমাৰ সমগ্ৰ মনে চিতে তেওঁৰ ওচৰ চপাটোকহে বুজায়। ঈশ্বৰলৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, কিন্তু অজ্ঞানবোৰে প্ৰজ্ঞা আৰু শিক্ষা হেয় জ্ঞান কৰে। হিতুপদেশ 1:7 ইয়াৰ বিষয়ে পাওঁ। ইয়োবৰ কাহিনীৰ যোগেদিয়ে ইয়াক ব্যাখ্যা কৰি চাওঁ আহক। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এয়া ইয়োবৰ কাহিনী, জীৱনৰ বৰ ধুমুহাৰ আগৰ। ইয়োব পুস্তকত আমি ইয়োব নামৰ এজন ব্যক্তিক লগ পাওঁ, যাৰ দুখ, কষ্ট, কুলাই পেচে নধৰা হৈছিল। তেওঁ সকলো সন্তান, সকলো সা সম্পত্তি আৰু তেওঁৰ নিজৰ দৈহিক স্বাস্থ্যকো হেৰুৱাইছিল। তেওঁ মনৰ দুখত ছাইৰ দমত বহি আছিল। তেওঁৰ বন্ধু মহলেও ক'বলৈ ধৰিলে যে তেওঁ কিবা পাপৰ বাবে ঈশ্বৰে তেওঁক কিবা শাস্তি বিহিছে। ইয়োবে জানিছিল যে সেই কথা সত্য নহয়, আৰু সেইকাৰণেই ইয়োবে খোলাখুলিকৈ প্ৰতিবাদ কৰিছিল, হাঁহেৰে দাবীও কৰিছিল। ঈশ্বৰে যেন নিজেই সকলো কথা তেওঁক খোলোচাকৈ বুজাই দিয়ে। তেতিয়াই ঈশ্বৰে তেওঁক উত্তৰ দিলে, কোনো ব্যাখ্যাৰে নহয়, কিন্তু প্ৰশ্নেৰেহে। যি সময়ত মই পৃথিৱীৰ মূল স্থাপন কৰিছিলোঁ, তেতিয়া তুমি ক'ত আছিলা? যি কালত প্ৰভাতীয় তৰাবোৰে একেলগে গান কৰিছিল আৰু ঈশ্বৰৰ সকলো সন্তানবিলাকে জয়ধ্বনি কৰিছিল, তুমি জানো সমুদ্ৰৰ উৎপত্তিৰ স্থানবোৰলৈ গৈছিলা? বা অগাধ জলৰ গুপ্ত স্থানত জানো ফুৰিছিলা? এটা প্ৰশ্নৰ পাছত আনটো প্ৰশ্ন, পৰ্বতৰ পাছত আৰু এটা পৰ্বত, এখন তাৰকা ৰাজ্যৰ পাছত আন এখন তাৰকা ৰাজ্য। আৰু ইয়োব কষ্টত চিঞৰি থকা এজন ব্যক্তি নিমাত হৈ গ'ল। তাৰ পাছতে কোমল মাতেৰে ক'বলৈ ধৰিলে, পূৰ্বে তোমাৰ বিষয়ে মই কাণেৰেহে শুনিছিলোঁ, কিন্তু এতিয়া নিজ চকুৰে তোমাক দেখিলোঁ। ঈশ্বৰৰ সৈতে হোৱা এই মুখামুখিত তেওঁ কেৱল ঈশ্বৰৰ প্ৰতি আকৃষ্ট হোৱাই নহয়, তেওঁৰ পৰিৱৰ্তনো ঘটিছিল। তেওঁ আগেয়ে ঈশ্বৰক ভয় কৰিছিল, বহুত দূৰৈৰ মৰা মনেৰে। এতিয়া তেওঁ ঈশ্বৰক ভয় কৰিবলৈ লৈছে, তেওঁ সকলো সত্তাৰে এক পৰম শ্ৰদ্ধাপূৰ্ণ কম্পিত হৃদয়েৰে। আৰু সেই সকলোকে আৱৰি ধৰা পবিত্ৰ ভয় ভক্তিপূৰ্ণ সন্মানতে তেওঁৰ লাভ হ'ল সুস্থতা। ঈশ্বৰে তেওঁৰ সকলো দুখ কষ্টবোৰ ব্যাখ্যা কৰি দিয়াৰ বাবে নহয়, কিন্তু তেওঁ ঈশ্বৰক মুখামুখিকৈ দেখিবলৈ পোৱাৰ বাবেহে এয়া সম্ভৱপৰ হ'ল। আৰু এই ঈশ্বৰেইতো সকলো দুখ কষ্ট নিয়ন্ত্ৰণ কৰে, আৰু সেইটোৱেই যথেষ্ট। মই ইয়োবৰ সেই কথাটোক ভাল পাওঁ।
তেওঁ ঈশ্বৰক কমকৈ দেখা নাছিল। তেওঁ ঈশ্বৰক যেন বেছিকৈহে চিনি পাইছিল আৰু এই উপলব্ধিয়েই সকলোখিনি সলনি কৰি পেলালে। সেয়া একেবাৰে সত্য কথা। ঈশ্বৰৰ প্ৰতি ভয় বুলি ক'লে এই কথাটো নুবুজায় যে আমি তেওঁৰ বিষয়ে অকণমানহে জানো আৰু ভয়তে পলাওঁ। ইয়াৰ অৰ্থ হ'ল আমি ঈশ্বৰৰ বিষয়ে বেছিকৈ জানো, তেওঁক বুজি পাওঁ আৰু সেয়ে আমাৰ জীৱনলৈ আনে পৰিৱৰ্তন। এতিয়া আলোচনাৰ আৰু অকণ গভীৰতালৈ আহোঁচোন। ঈশ্বৰক এক সৰ্বশক্তিমান সৃষ্টিকৰ্তা বুলি জনা কথাটোৱে জানো তেওঁলৈ ভক্তিপূৰ্ণ ভয়ৰ বাবে যথেষ্ট নহয়? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰটো হ'ল ই এক সূত্ৰপাত। ঈশ্বৰে যে বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিলে আৰু তেওঁ যে পৰম পবিত্ৰ, ধৰ্মময়, সাৰ্বভৌম, এই কথাবোৰ বোধগম্য হ'লে সেয়ে ভয় ভক্তি মিহলি শ্ৰদ্ধাৰ জন্ম দিয়ে। কিন্তু এই বাক্যটোতে কথাবোৰ সম্পূৰ্ণ হোৱা নাই। সেয়া হ'ল পিতৃৰ হৃদয়। আপুনি ঈশ্বৰক সৰ্বশক্তিমান বুলি জানে, কিন্তু তথাপিও এটা সৰু ল'ৰাই এজন দূৰৱৰ্তী ভীতিপ্ৰদ ৰজাৰ প্ৰতি ভয়ত থকাৰ দৰে ভয়তে থাকে। কিন্তু যেতিয়া আপুনি জানে যে সেই একেজনা মহাপৰাক্ৰমী ঈশ্বৰে আপোনাক মৰমৰ জীয়ৰী বুলি মাতিছে আৰু আপোনাক নিজৰ কাষলৈ আনিবৰ বাবে নিজ পুত্ৰকে জগতলৈ পঠিয়ালে, তেতিয়া সেই ভয়ৰ ধৰণ বা প্ৰকাৰ সম্পূৰ্ণৰূপে সলনি হৈ যায়। এনেকৈয়ে ভয়ত পৰিৱৰ্তন ঘটে। দাসত্বজনিত ভয়ৰ পৰা ই অপৈত্যজনিত ভয়লৈ ৰূপান্তৰিত হয়। এই অপৈত্যজনিত ভয়কে থিয়লজিয়ান অৰ্থাৎ ধৰ্মতত্ত্ব অধ্যয়ন কৰা লোকসকলে ফিলিয়েল ফিয়াৰ বুলিছে, যাৰ অৰ্থ হ'ল সন্তানোচিত ভয়। যেনে গভীৰভাৱে মৰম কৰি থকা পিতৃ মাতৃৰ প্ৰতি সন্তানৰ প্ৰেম আৰু সন্তান মিশ্ৰিত ভয়। এই আৰ্তনাদৰ লগৰ ভয় নহয়, ই হ'ল প্ৰেমেৰে সৈতে মিহলি কম্পনযুক্ত ভয়। এই প্ৰেম সন্মানৰ ভয় উত্তম আৰু প্ৰশংসনীয়, আৰু মই ভাবোঁ আমাৰ সৰহসংখ্যক মানুহেই সেই প্ৰথম বিধৰ ভয় অৰ্থাৎ কোনো ভয় খোৱা দূৰৱৰ্তী ৰজাৰ প্ৰতি সৰু ল'ৰাৰ যি ভয় তাৰেই অভিজ্ঞতাকহে লাভ কৰে, এটা যেন আতংকৰ ভয়। আৰু এয়ে আমাক নিৰাশ কৰি তোলে। ই আমাক ঈশ্বৰৰ ওচৰলৈ আকৰ্ষণ নকৰে, বৰং আমাক ঈশ্বৰৰ পৰা দূৰলৈহে ঠেলি দিয়ে। আৰু সেই কাৰণেই প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি আমাৰ মুক্তিদাতা আৰু আমাৰ পিতৃ ঈশ্বৰ বিষয়ক জ্ঞানৰ কথা জনাটো আমাৰ নিজ ইচ্ছাৰে বাছি ল'ব পৰা বিধৰ হ'ব নোৱাৰে। ই বাধ্যতামূলক আৰু ই মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনে। আৰু জিহুৱাৰ আত্মা, প্ৰজ্ঞা আৰু সুবিবেচনাৰ আত্মা, মন্ত্ৰণা আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু জিহুৱা বিষয়ক ভয় জন্মাওঁতা আত্মা তেওঁৰ ওপৰত স্থিতি হ'ব। জিহুৱা বিষয়ক ভয় তেওঁলৈ সুঘ্ৰাণস্বৰূপ হ'ব আৰু নিজ চকুৰ দৃষ্টি অনুসাৰে তেওঁ বিচাৰ নকৰিব, নাইবা নিজ কাণেৰে শুনাৰ দৰে বিচাৰ নিষ্পত্তি নকৰিব। এতিয়া মই আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ ষষ্ঠদশ শতিকাৰ এজন সংস্কাৰকৰ বিষয়ে, যিজনে ব্যৱস্থাগত দুৰ্নীতিৰ মুখামুখি হৈ অনা ৰোমান কেথলিক আন্দোলনৰ জুইকুৰা জ্বলাই তুলিছিল, যাৰ ফলত সমাজ সংস্কাৰৰ লগতে খ্ৰীষ্টীয় বিশ্বাসৰ ভিত্তিমূলৰো পুনৰ প্ৰতিষ্ঠা হ'ল। ষষ্ঠদশ শতিকাৰ আগছোৱাতে এজন যুৱ জাৰ্মান সন্যাসীৰ অভ্যুদয় হ'ল সমাজৰ আউল কিছুমান ভাঙিবলৈ। তেওঁৰ নাম আছিল মাৰ্টিন লুথাৰ। দেখাই শুনাই সকলো ফালৰ পৰাই ঈশ্বৰৰ ভক্তই আছিল। তেওঁ ক্ষীণাই লেৰেলা চেপেটা নোহোৱালৈকে উপবাস পালন কৰি গৈ আছিল। তেওঁ ঘণ্টাৰ পাছত ঘণ্টা ধৰি নিজৰ পাপ অপৰাধবোৰৰ বাবে ঈশ্বৰৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছিল। তেওঁ শিলৰ কঠিন মজিয়াত শয়ন কৰিছিল। তেওঁ আঁঠু কাঢ়ি চিৰি বগাইছিল, কিন্তু তথাপিও ভয়ে তেওঁৰ লগ এৰা নাছিল। তেওঁ জানিছিল যে ঈশ্বৰ পবিত্ৰ আৰু জানিছিল যে ঈশ্বৰে পাপক ঘিণ কৰে, আৰু এই দুটি কথাৰ বাবে তেওঁ আন একোকে দেখা পোৱা নাছিল। এই কথাবোৰত কোনো আৱেগ নাছিল, নাছিল তেওঁ ঈশ্বৰৰ তৰফৰ পৰা কোনো আদৰণি, কিন্তু তেওঁ দিব পৰাতকৈও অধিক ধাৰ্মিকতা তেওঁৰ পৰা দাবীহে কৰা হৈছে। এই দাবী এক প্ৰজ্বলিত ধাৰ্মিকতাৰ। পাছলৈতো দুখজনক সত্যতাৰে ক'বলৈ ধৰিলে, মই ঈশ্বৰক ভাল নাপাওঁ। যিজনা ধৰ্মময় ঈশ্বৰে পাপীক শান্তি বিহে, মই তেওঁক ভাল নাপাওঁ। আৰু ঈশ্বৰৰ ওপৰত মোৰ খঙো উঠিছিল। আৰু এইদৰেই আজিৰ যুগৰ বেছিভাগ মানুহৰ দৰেই তেওঁৰ আন্তৰিক প্ৰেম প্ৰীতি আৰু অনুৰাগ মৰিয়ম আৰু সাধু সকলোলৈ ঢাল খালে।
মাতৃ মৰিয়মক দেখিয়ে ওচৰ চাপিব পৰা যেন লাগিল। মৰিয়মক মৰমীয়াল যেনো লাগিল। ঈশ্বৰক ওচৰত নেদেখা কোমলতা তেওঁৰ গাত দেখা যেন লাগিল। তাৰ পাছতেই এদিনাখন ৰোমিয়াবিলাকৰ প্ৰতি পৌলৰ পত্ৰ পঢ়ি থাকোঁতে এই বাক্যাংশটিৰ সৈতে তেওঁৰ মুখামুখি হ'ল, আৰু সেয়া হ'ল ঈশ্বৰৰ ধাৰ্মিকতা। তেওঁতো সদায়ে সেই শাস্তি বিধানৰ মানদণ্ডৰ বিষয়ে পঢ়িয়ে আহিছে, যি সীমাৰেখাত আমি কোনো কালেই উপনীত হ'বগৈ নোৱাৰোঁ। কিন্তু এই কথাকেই বেলেগ ধৰণে বুজি পাবলৈ আত্মাই তেওঁৰ জ্ঞান চকু মুকলি কৰি দিলে। ঈশ্বৰৰ ধাৰ্মিকতা কোনো দাবী নহয়, ই হ'ল এটি উপহাৰহে। যিয়ে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস আৰু ভৰসা কৰে, ঈশ্বৰে তেওঁলৈকে এই ধাৰ্মিকতা দান কৰে। এই কথা বুজি পাই লুথাৰে উচুপি উচুপি কান্দিবলৈ ধৰিলে। তেওঁ কয়, তেওঁৰ এনেকুৱা অনুভৱ হ'ল যেন তেওঁৰ বাবে সৰগৰ দুৱাৰখন সজোৰে মুকলি হৈ গ'ল। এই সকলো কথাৰেই গুণাগথা কৰি কিছু বছৰৰ পাছত লুথাৰে এটি অসাধাৰণ আচৰিত কথা কৈ পেলালে। তেওঁ ক'লে, প্ৰভু যীশুৰ অবিহনে আমি ঈশ্বৰৰ একো দেখিবলৈ নাপাওঁ। আমি ঈশ্বৰক দেখা পাওঁ এজন খঙাল আৰু ভয় লগা বিচাৰকৰ্তা ৰূপেহে। প্ৰভু যীশুৰ যোগেদি ঈশ্বৰ এজনা পিতৃৰ অন্তৰৰ গভীৰ মননশীলতা প্ৰকাশ কৰিছে। সেয়া তেওঁৰ প্ৰকাশ কৰি বুজাব নোৱাৰা প্ৰেম। যিজন ঈশ্বৰৰ বাবে তেওঁ এই সময়ত ভয়ত কম্পমান হৈ আছিল, এতিয়া সেইজনৰ কাষত তেওঁ প্ৰেম আৰু ভক্তিত আশ্চৰ্যমণ্ডিত হৈ কঁপিবলৈ ল'লে। পবিত্ৰতা সেই একে, ধাৰ্মিকতাও সেই একেই, কিন্তু ভয় সম্পূৰ্ণৰূপে পৃথক। লুথাৰৰ কাহিনী অতি শক্তিশালী, কাৰণ তেওঁ এজন গভীৰভাৱে ধৰ্মপৰায়ণ লোক আছিল। ঈশ্বৰৰ বিষয়ক জ্ঞান তেওঁৰ বহুতো আছিল, তথাপিও তেওঁ কিন্তু পূৰা মাত্ৰাই অসুখী আছিল, কিয়নো সেই ঐশ্বৰিক জ্ঞান তেওঁৰ আধৰুৱা হৈ আছিল। তেওঁ বিচাৰকজনকহে জানিছিল, তেওঁ পিতৃগৰাকীক চিনি পোৱা নাছিল। ঠিক, আৰু সেই যি মুহূৰ্ততে তেওঁ ঈশ্বৰক পিতৃৰূপে দেখিলে, যিজনে নিজ ধাৰ্মিকতা দাবী নকৰে, বৰং দানহে কৰে, সেই মুহূৰ্ততে সকলো পৰিৱৰ্তন হৈ গ'ল। কেৱল তেওঁৰ ধৰ্মতত্ত্ব জ্ঞানেই নহয়, তেওঁৰ অন্তঃকৰণো। আৰু এই কথাটো আজিৰ যুগৰ মহিলাৰ বাবে অতি সময়োপযোগী, নহয়নে বাৰু? আৰু এনেধৰণেৰে আমাৰ মহিলা সমাজৰ বহুতেই কাম সম্পন্ন কৰে। আমি যথেষ্ট পৰিমাণে সৎ হ'বলৈ অহৰহ চেষ্টা কৰি থাকোঁ। ঈশ্বৰৰ অনুগ্ৰহতকৈও আমাৰ বিফলতা অধিক হ'ব পাৰে বুলি মনে মনে এটা ভয় বুকুত বান্ধি ঘূৰি ফুৰোঁ। কথাটো হয় দেই, আৰু সেই ভয়, যি ভয়ে মোক বাৰে প্ৰতি আমনি কৰি থাকে, যদিহে মোৰ পাপবোৰ অতি বেছি হয়, তেতিয়া বাৰু কি হ'ব? সেই ভয় শাস্ত্ৰই কোৱাৰ দৰে অপৈত্য স্নেহৰ পৰা উদ্ভৱ হোৱা। পিতাৰ প্ৰতি থকা অপৈত্য ভিত্তি হ'ব নোৱাৰে। ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত প্ৰেম প্ৰভু যীশুৰ দ্বাৰা পোৱা পৰিত্ৰাণৰ লগতেহে সাঙুৰ খাই থাকে। তাত পাপ যথেষ্ট পৰিমাণে হ'লেও তাত আচৰিত হ'বৰ কোনো প্ৰশ্ন নুঠে। এই বিষাটোৱে মাত্ৰ জানে যে পাপৰ পৰিমাণ বহুত। এই সপ্তাহত মই শাস্ত্ৰ অধ্যয়ন কৰি থাকোঁতে এটা কথাই মোক বৰ আচৰিত কৰি তুলিলে। প্ৰভু যীশুৱেও বাৰু নিজে ঈশ্বৰক ভয় কৰিছিলেনে? হয়, কৰিছিল। আৰু বাইবেলৰ এইটো এটা অতি সুন্দৰ সত্য, অথচ অনেক সময়ত ই আমাৰ চকুত নপৰাকৈয়ে থাকে। শুভবাৰ্তা লেখক লোকে আমাক কয়, পাছে সেই ল'ৰাটি বাঢ়ি বাঢ়ি শক্তিমান হৈ গ'ল, জ্ঞানেৰেও পৰিপূৰ্ণ হ'ল, আৰু ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত থাকিল। তেওঁ জ্ঞানত আৰু দৈহিক গঠনতো বাঢ়ি গ'ল। আৰু সিটো পদেশো আমাক কয় যে ঈশ্বৰলৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। সেইবাবেই ঈশ্বৰ বিষয়ক ভয়ত তেওঁ বাঢ়ি নোযোৱা হ'লে প্ৰভু যীশুৱে পাৰমাৰ্থিক জ্ঞানতো বাঢ়ি যাব নোৱাৰিলেহেঁতেন। সেয়ে ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশুৱে নিজ পিতৃলৈ ভয় ৰাখিছিল। আৰু যিচয়া ভাৱবাদীয়ে বহু হাজাৰ বছৰ পূৰ্বেই ইয়াৰ ভৱিষ্যৎবাণী কৰিছিল যে যেতিয়া মচীহ অৰ্থাৎ অভিষিক্তজনাৰ আগমন হ'ব, ঈশ্বৰ বিষয়ক ভয় জন্মাওঁতা আত্মা তেওঁৰ ওপৰত স্থিতি হ'ব, আৰু তেওঁৰ আনন্দ, যি মাথো আনন্দহে, কৰ্তব্য নহয়। সেয়ে তেওঁলৈ হ'ব ঈশ্বৰ বিষয়ক ভক্তিপূৰ্ণ ভয়। ই আনন্দ, কামৰ ভাৰ নহয়। ই কেতিয়াও বুজা হ'ব নোৱাৰে। ই হ'ল নিজৰ পিতৃৰ গৌৰৱ মহিমা, আৰু দয়াত আশ্চৰ্যান্বিত অভিভূত হৈ নিজ পুত্ৰই পিতৃৰ প্ৰতি প্ৰকাশ কৰা উপচি পৰা শ্ৰদ্ধাৰ ভয়। ইয়াতে আৰু এটি বিস্ময় সোমাই আছে।
যেতিয়া আমাক ঈশ্বৰৰ পৰিয়াললৈ তুলনীয় সন্তানৰূপে প্ৰভু যীশুৰ যোগেদি গ্ৰহণ কৰা হ'ল, তেতিয়া আমাকো সেই আনন্দৰ অংশীদাৰ হ'বলৈ নিমন্ত্ৰণ কৰা হ'ল। প্ৰভু যীশুৰ পিতৃৰ প্ৰতি যি ভয়, আমাকো সেই ভয়ৰ অংশীদাৰ কৰা হ'ল। সেইকাৰণে এই ভয় আমাৰ ভয় নহয়, এই ভয় আমালৈ দান কৰা তেওঁৰ ভয়। এয়া বাৰু এক অসাধাৰণ বিষয় নহয়নে? আমি নিজে নিজে নিজৰ তৰফৰ পৰা কোনো প্ৰকাৰৰ ভয় ভক্তি, সমী, শ্ৰদ্ধা উৎপন্ন কৰিবৰ কাম নাই। আৰু তাকেই অনুভৱ কৰিবলৈ পবিত্ৰ হ'বৰ বাবে কোনো কষ্ট স্বীকাৰ কৰিব পৰা সকাম নাই। প্ৰভু যীশুৰ সহিত নিবাস কৰা ঈশ্বৰৰ আত্মাই আমাৰ প্ৰতিজনকে ঈশ্বৰৰ ওচৰলৈ আকৰ্ষণ কৰে আৰু সেয়ে আমাক দান কৰে অপৈত স্নেহ। কাৰণ তোমালোকে যে পুনৰাই ভয় কৰিবলৈ দাসত্বৰ আত্মা পালা এনে নহয়, কিন্তু যি আত্মাৰ দ্বাৰাই আমি আবা পিতৃ এই বুলি মাতো, এনে তুলনীয়া পুত্ৰৰ আত্মা পালা। যোহনে লিখা শুভবাৰ্তা 20 অধ্যায়ত আমি পাওঁ, এইটো আছিল তৃতীয়টো দিন, জগতে প্ৰত্যক্ষ কৰা অতি ভয়াৱহ আন্ধাৰৰ দিন। অতি ৰাতি পুৱতিৰ আন্ধাৰ আঁতৰ নহওঁতেই মগদলনী মৰিয়ম গৈ মৈদাম পাইছিলগৈ। গালিলৰ ধূলি দুখৰিত পথেদি তেওঁ প্ৰভু যীশুৰ পাছে পাছে বহুবাৰ ঘূৰিছিল। প্ৰভুৱে ৰোগীবোৰক সুস্থ কৰোঁতে, ভগ্নচিত্তীয়া লোকসকলক সান্তনা দিওঁতে, মৃত লোকক জীয়াই তোলোতেও প্ৰত্যক্ষ কৰিছিল। যেতিয়া তেওঁক এৰি আটাইবিলাকে পলাই গৈছিল, তেতিয়াও তেওঁ সেই ক্ৰুচৰ তলতে আছিল। আৰু এইটোৱে আছিল তেওঁৰ প্ৰভুৰ সৈতে শেষ সাক্ষাৎ। আৰু তাৰ পাছত তেওঁৰ সৰ্বশেষৰ আলসুৱা শ্ৰদ্ধাঞ্জলিখন যাচিবলৈকে সুগন্ধি দ্ৰব্য কিছুমান লৈ নিজে কৰিব পৰা কৰণীয়খিনিৰ বাবে তেওঁক লগ পাবলৈ মৈদাম পাইছিলগৈ, মৃতদেহক পৰিচৰ্যা কৰিবলৈ। কিন্তু মৈদাম ঢাকি থোৱা শিল ছটা দেখোন বাগৰি পৰি থকা পালে। কবৰটো আছিল শূন্য। কি হৈছে তেওঁ একো বুজিব নোৱাৰি বাহিৰতে থিয় হৈ উচুপি আছিল। এনেতে আবিৰ্ভাৱ হ'ল দুগৰাকী দেৱদূতৰ। সুধিলে, হে নাৰী, কান্দিছা কিয়? ঘূৰি চাই তেওঁ দেখিলে এজন পুৰুষক। তেওঁকে বাৰী চোৱা চিতা কৰা মানুহ বুলি ভাবি মগদলনী মৰিয়মে মানুহজনলৈ মন দি নোচোৱাকৈয়ে সুধিলে, মহাশয়, যদিহে আপুনি তেওঁক নি ক'ৰবাত থৈছে, ক'ত থৈছে মোক কওকচোন। তেতিয়া তেওঁ মাত লগালে, মৰিয়ম। ঠিক তেওঁৰ নামটোকে, চিনাকি কণ্ঠস্বৰ, সেই মাত চিনি পালে, ঘূৰি চালে আৰু চৰণত পৰি ক'লে, ৰব্বুনি, অৰ্থাৎ হে মোৰ গুৰু। মথিয়া লিখা শুভবাৰ্তাই কয়, পুনৰুত্থিত প্ৰভু যীশুক মৈদামলৈ গৈ দেখা কৰা মহিলাগৰাকীয়ে ভয় আৰু আনন্দেৰে সৈতে লৰি গৈ শিষ্যসকলক এই সুখবৰ দিলেহি। ভয় আৰু আনন্দ দুয়োটাই একেলগে একে সময়তে তৎক্ষণাত। এয়ে হ'ল পুনৰুত্থিত প্ৰভু যীশুৰ প্ৰতি শ্ৰদ্ধা মিহলি ভয়। এয়া কিহবাৰ ভয়ত পেটতে হাত ভৰি লুকুৱা ভয় নহয়। এই ভয়ে আনে ফূৰ্তি, গতিশীলতা। এয়া লুকাবলগীয়া ভয় নহয়। জগতৰ ইতিহাসৰ এটি গুৰুত্বপূৰ্ণ গৌৰৱময় বাতৰি অনাবিলাকৰ বাবে এই ভয়ে আপোনাক ধাৱমান কৰায়। ঈশ্বৰৰ প্ৰতি থকা সমুচিত ভয়ে তাকেই কৰে। ই আপোনাক চাপ প্ৰয়োগ কৰি মৌন হৈ থাকিবলৈ নিদিয়ে। ই আপোনাক তুলি ধৰে আৰু আপোনাক বাহিৰলৈ পঠিয়ায়। মই সঁহাৰিবোৰ উচ্চ প্ৰশংসা কৰোঁ। তেওঁ কঁপি উঠিছিল আৰু তাৰ পাছতে মানুহক লগ পাবলৈ লৰি গৈছিল। সেই ভয়ে তেওঁক নিষ্ক্ৰিয় কৰা নাছিল, কিন্তু উৎসাহেৰে উপচাই কৰ্তব্যধাবিত কৰাইছিল। এয়া হ'ল বাক্য পৰিৱেশনৰ এক সুন্দৰ পন্থা। দাসত্বৰ পৰাও পজা ভয়ে আমাক নিশ্চল স্থাৱৰ কৰি তোলে। আনহাতেদি পিতৃ মাতৃৰ প্ৰতি থকা মৰম মিহলি অপৈত ভয়ে আমাক গতিশীল আৰু উৎসাহী কৰি তোলে। এতিয়া এই বিষয়টোক আমাৰ দৈনন্দিন ঘৰুৱা জীৱনলৈ আনো। ঈশ্বৰ বিষয়ক ভক্তিপূৰ্ণ ভয়ে আমাৰ দৈনন্দিন জীৱনত, ধৰি লওক ঠিক এই মুহূৰ্তত এই বাৰ্তাত অংশ লোৱা কোনো মাতৃ, কোনোবা চাকৰিয়াল অথবা কোনোবা ভাৰাক্ৰান্ত নাৰীৰ জীৱনলৈ কি অৰ্থ বহন কৰি আনিব পাৰে? মই ভাবোঁ ইয়াৰ অৰ্থ হ'ল তেওঁ ঈশ্বৰৰ বাবে আছুতীয়াকৈ আৰু বিশেষ সম্পন্ন কৰিবৰ সকাম নাই। তেওঁ ঈশ্বৰৰ অভিমত বা অনুমোদন পাবৰ বাবে চেষ্টা কৰাৰ বাদ দিব পাৰে, কাৰণ সেই অনুমোদন প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদিহে আহে সম্পূৰ্ণ হৈ পুৰা মাত্ৰাই আৰু অপৰিৱৰ্তনীয়ও চূড়ান্ত। সেই পৰম সত্যটোৱে হ'ল বিশ্বসহনীয় আৰু শান্তিময়। সেই পৰম সত্যটোৱে হ'ল শান্তিময়। আৰু সেই শান্তিময় বিশ্ৰামকে
বিচাৰি কিমান মহিলাই যে হাবাথুৰি খাই ফুৰিছে। সেয়া এক পৰম ক্ষুধা। আৰু দ্বিতীয় কথাটো হ'ল ঈশ্বৰৰ প্ৰতি ভক্তি মিহলি ভয়ে পাপৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটায়। আমি শাস্তি ভয় কৰোঁ বাবেই পাপক এৰি চলাৰ প্ৰশ্ন নুঠে। আমি ঈশ্বৰক প্ৰেম কৰোঁ বাবেহে পাপক ঘৃণা কৰোঁ। আৰু সেইবোৰ হ'ল সম্পূৰ্ণৰূপে পৃথক উদ্দেশ্য প্ৰণোদিত বিষয়। এটি হ'ল ভয়ৰ দ্বাৰা পৰিচালিত আৰু আনটি হ'ল প্ৰেমৰ দ্বাৰা পৰিচালিত। আৰু অপৈত স্নেহৰ পৰা জন্মা ভয় হ'ল প্ৰেমৰ পৰা উৎপন্ন হোৱা। এয়া হ'ল এগৰাকী জীয়ৰীৰ ভয়, যিয়ে নিজৰ পিতৃক মনোকষ্ট দিব নোখোজে। তাৰ অৰ্থ এইটোৱে যে তেওঁ ত্যায্য পুত্ৰী হোৱাৰ ভয়ত নহয়, কিন্তু তেওঁ পিতাকক প্ৰেম কৰাৰ বাবেহে এনে ভয় কৰে। এই দুয়োটাৰ মাজত ৰৈছে এক গভীৰ পাৰ্থক্য। মই এতিয়াহে ভাবিছোঁ, মই এই বিষয়ে একো নজনাকৈয়ে প্ৰথমবিধ ভয়ৰ মাজতে জীৱনৰ বহু কেইটামান বছৰ পাৰ কৰি দিলোঁ। আমাৰ বেছিভাগ মানুহে সেই একেই কামকে কৰোঁ। কিন্তু সুখবৰটো হ'ল আমাক ভুল পথটোৰ পৰা প্ৰকৃত সত্য বিষয়লৈ চলাই আনিবৰ বাবেই আমাক প্ৰভুৰ বচনে সহায় কৰে। তাৰ বাবে কষ্ট কৰিবৰ প্ৰয়োজন নাই। কিন্তু ঈশ্বৰনো কোন তাকেই পৰিষ্কাৰকৈ জানিলেই হ'ল। প্ৰভু যীশুৰ সান্নিধ্যত থাকিলে ই সম্ভৱপৰ হয়। কেৱল মাত্ৰ ধৰাবন্ধা নিয়মৰ বাবেই নহয়, কিন্তু এখন প্ৰেম পত্ৰ হিচাপেহে পবিত্ৰ শাস্ত্ৰ পাঠ কৰাৰ দ্বাৰা ই সম্ভৱ হয়। আনে প্ৰচাৰ কৰা শুভবাৰ্তা সম্পূৰ্ণ শুভবাৰ্তা, যি শুভবাৰ্তাই ঈশ্বৰৰ বিষয়ে কয় যে তেওঁ সৃষ্টিকৰ্তা আৰু বিচাৰকেই নহয়, তেওঁ পৰম কাৰুণিক পিতৃ আৰু আমাৰ উদ্ধাৰকৰ্তা তথা মুক্তিদাতা। আৰু ময়ো ভাবোঁ তুমি এটা প্ৰত্যাহ্বানমূলক প্ৰশ্নকেই দাঙি ধৰিছা। আৰু সেয়ে হ'ল আমি ঈশ্বৰৰ বিষয়ে আনকি আমাৰ সতি সন্ততিবিলাককো কেনেকৈ শিকাওঁ, কেনেকৈ প্ৰচাৰ কৰোঁ আৰু কেনেকৈ ব্যৱহাৰিক জীৱনতো কথা বাৰ্তা পাতোঁ, এটা গুৰুত্বপূৰ্ণ বিষয়। একেবাৰে সত্য। আৰু যদি আমি ঈশ্বৰৰ বিষয়ে তেওঁৰ পৰাক্ৰম, ক্ষমতা, পবিত্ৰতাৰ বিষয়ে কওঁ, সেয়া ঠিকেই কওঁ। কিন্তু তেওঁৰ পিতৃৰ সুলভ মৰম, স্নেহ, অনুগ্ৰহ আদিৰ বিষয়ে নকওঁ। আৰু কেতিয়াও নকওঁ যে আমাক ঘৰমুৱা কৰিবৰ বাবে তেওঁ যে ক্ৰুচবিদ্ধ হোৱালৈকে কিমান কষ্ট স্বীকাৰ কৰিব লগাত পৰিলে। আৰু আমি দাঙি ধৰা ছবিখনৰ বেছিভাগ কথাই সৃষ্টি কৰে সেই একে ভুল ধাৰণাৰ ভয়। চাৰ্লছ হেডন স্পাৰজন আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ মহাৰাণী ভিক্টৰিয়াৰ যুগৰ এজন অতি প্ৰখ্যাত ধৰ্ম প্ৰচাৰক। লণ্ডনৰ মেট্ৰপলিটান টেবাৰ্নিকল, যাৰ অৰ্থ হ'ল প্ৰধান মহানগৰৰ উপাসনা গৃহ, সপ্তাহৰ পাছত সপ্তাহ ধৰি তেওঁ ঈশ্বৰৰ বাৰ্তা প্ৰচাৰ কৰিছিল। আৰু তেওঁৰ বাৰ্তা শুনিবলৈ হাজাৰ বিজাৰ লোকে আহি তাত গোট খাইছিল। কথা কওঁতে মানুহক পতিয়ন নিয়াৰ পৰা তেওঁৰ তীক্ষ্ণ কল্পনা শক্তি, তেওঁৰ কথাৰ আৱেগ আৰু নিজ ঈশ্বৰৰ প্ৰতি কাম কৰি যাওঁতে আন একোৰে সৈতে আপোচ মীমাংসা নকৰা তেওঁৰ অটল ঈশ্বৰ প্ৰীতিৰ বাবে তেওঁ জনাজাত আছিল। আৰু তেওঁ ভাল পাইছিল মেঘ গৰ্জনেৰে অহা বজ্ৰপাতক কোনো বিশ্বাসৰ বাবে নহয়, এনেয়ে তেওঁক তাক ভাল পাইছিল। আৰু তেওঁ ভাল পাইছিল মেঘ গৰ্জনেৰে অহা বজ্ৰপাতক কোনো বিশ্বাসৰ বাবে নহয়, এনেয়ে তেওঁ তাক ভাল পাইছিল। তেওঁ লিখিছিল, মই বিজুলী ভাল পাওঁ, ঈশ্বৰৰ মেঘৰ গাজনিত মই আনন্দ পাওঁ। মানুহে সাধাৰণতে স্বৰ্গ বা আকাশখনক ভয় কৰে, কিন্তু যেতিয়া মেঘৰ গাজনি আৰু বিজুলী চমকে, তেতিয়া মই কিন্তু ঘৰৰ ভিতৰত সোমাই থাকিবলৈ লজ্জাবোধ কৰোঁ। যেতিয়া বজ্ৰই পৃথিৱীখন কঁপাই তোলে আৰু বিজুলীয়ে কাঁড়ৰ দৰে আকাশত গতি কৰে, তেতিয়াই মই ভাবোঁ ঈশ্বৰ বাহিৰত আছে। আৰু মই তেনে সময়তে কোনো বিস্তীৰ্ণ মুকলি ঠাইলৈ খোজকাঢ়ি গৈ ওপৰলৈ চাবলৈ ভাল পাওঁ। আৰু সেই বজ্ৰনাদত মই মোৰ স্বৰ্গীয় পিতাৰ মাত শুনিবলৈ ভাল পাওঁ। এই কথাটোকে সৰু বয়সৰ মাৰ্টিন লুথাৰৰ জীৱনৰ ঘটনা এটাৰ লগত তুলনা কৰি চাওঁ আহক। খ্ৰীষ্টীয় বিশ্বাসত তেওঁ দীক্ষা গ্ৰহণ কৰাৰ পূৰ্বে কোনোবা এটা গ্ৰীষ্মকালৰ ধুমুহা বতাহৰ দিনত লুথাৰৰ ওচৰতে এক বজ্ৰপাত পৰিল। তেওঁ ইমানেই ভয় খালে যে বৰ চিঞৰি উঠিল আৰু মাটিত পৰি গ'ল। আৰু তেওঁ সংকল্প কৰিলে যে তেওঁ এজন সন্যাসী বা মংক হ'বগৈ। আকাশ একেখন, একে বজ্ৰ, একে বিজুলী। কিন্তু লুথাৰে সেই পৰম ধৰ্মময় বিচাৰকৰ্তা ঈশ্বৰ জিহুৱাক লগ পালে স্পাৰজনে পিতৃগৰাকীক লগ পালে। আৰু যেতিয়া আপুনি নিশ্চিতকৈ জানে যে ধুমুহা বতাহ, মেঘ গৰ্জন আৰু বিজুলীৰ পাছতে আছে স্বয়ং আপোনাৰ সৰ্বশক্তিমান পিতৃগৰাকী, তেতিয়া এইবিলাক প্ৰাকৃতিক দুৰ্যোগে আপোনাক ভয় খুৱাব নোৱাৰে। ই আপোনাক দিয়ে এক শিহৰণ,
ই নিৰাপদ হোৱাৰ বাবে নহয়, বিজুলী নিৰাপদ নহয়, কিন্তু যিগৰাকী সত্তাই বিজুলীক নিয়ন্ত্ৰণ কৰে তেওঁ আপোনাক প্ৰেম কৰে আৰু সেয়ে সকলোকে সলনি কৰে। একে বজ্ৰপাত বিজুলী গাজনি, কিন্তু তাৰ সুকীয়া প্ৰভাৱ আৰু তাৰ বৈপৰীত্যও জ্বলন্ত, চকুত পৰা বিধৰ। হয়, আৰু মন কৰক স্পাৰ্জনে বিজুলীলৈ ভয় কৰা নাছিল, কাৰণ ই সৰু আছিল। তেখেতে কঁপিহে উঠিছিল, কিন্তু সেই কঁপনিক আনন্দই আৱৰি আছিল, কাৰণ সেই বিজুলী ধুমুহাৰ মালিক অধিপতিজন আছিল তেওঁৰেই যে পিতৃ। সেয়ে হ'ল অপৈত প্ৰেমৰ পৰা উপজা ভয়ৰ সুন্দৰতা, আৰু এইয়ে ঈশ্বৰৰ ভয় আৰু ভক্তি মিহলি বিষয়বোৰক ভয়াৱহ কৰি নোতোলাকৈ বিস্ময়জনক সুন্দৰ কৰি তুলিছে। আৰু মই ভাবোঁ জগতখনেওতো তাকেই বিচাৰি আছে। মানুহে বিচাৰে ঈশ্বৰৰ প্ৰেমত আশ্চৰ্যান্বিত হ'বলৈ, শাস্তিস্বৰূপে গুৰি হ'বলৈ কোনেও নিবিচাৰে। সেয়ে হ'ল শুভবাৰ্তাৰ আমন্ত্ৰণ। আহক আৰু বিস্ময়ত অভিভূত হওক, আহক আৰু মৰমৰ পাত্ৰ হওক, আহক আৰু আপোনাৰ বিফলতাতকৈও অগাধ অনুগ্ৰহৰ দ্বাৰা সকলো মচ খাই যাওক, অনুগ্ৰহৰ দ্বাৰা সকলো মচ খাই যাওক। বাৰু ইষ্টেৰ, এতিয়া আমি আলোচনা সামৰাৰ আগে আগে তোমাক কথা এটা সুধো। ধৰি লোৱা কোনো এগৰাকী নাৰীয়ে যদি ঈশ্বৰক বিচাৰকৰ্তা ৰূপেহে চিনি পাইছে আৰু গোটেই জীৱনটো ঈশ্বৰক এক ভয় লগা সত্তাস্বৰূপেহে ভাবি আহিছে, তেওঁৰ প্ৰতি তুমি বাৰু কি বাৰ্তা দি যাবলৈ ইচ্ছা কৰা? আৰু গোটেই জীৱনটো ঈশ্বৰক এক ভয় লগা সত্তাস্বৰূপেহে ভাবি আহিছে, তেওঁৰ প্ৰতি তুমি বাৰু কি বাৰ্তা দি যাবলৈ ইচ্ছা কৰা? মই তেওঁক ক'বলৈ ইচ্ছা কৰিলোহেঁতেন, আপুনি কৰা ভয়টো সঁচা ভয়, আৰু ইয়াক একো নহয় বুলিও নকওঁ। ঈশ্বৰৰ পবিত্ৰতা আৰু ধাৰ্মিকতাৰ জ্ঞান হ'ল তেওঁক জনাৰ দুৱাৰমুখ, কিন্তু এই দুৱাৰমুখৰ পাছতেই থকা কোঠাটো হ'ল প্ৰভু যীশুখ্ৰীষ্ট। দুৱাৰেদি সোমাই যাওক, আৰু এই দুৱাৰদলিৰ পাছতেই মেলা বাহুৰে ৰৈ আছে এজনা পিতৃয়ে, যিজনাই আপোনাৰ বিফলতাৰ প্ৰতি বিচাৰ কৰি জুখি মাপি মৰম নকৰে, কিন্তু আপোনাৰ এই সকলোবোৰৰ ওপৰতো চৰ্তহীনভাৱে আপোনাৰ ওপৰত উপচি পৰাকৈ আশীৰ্বাদ বাকি দিয়ে। আৰু যেতিয়া আপুনি সেই জনা ঈশ্বৰক লগ পায়, ক্ৰুচৰ সেই ঈশ্বৰে আপোনাক মৰমৰ পাত্ৰ বুলি আহ্বান জনায়, তেতিয়াও সেই ভয় নাইকিয়া হৈ নাযায়। সেই ভয় পৰিৱৰ্তন হয় এক অকল্পনীয় প্ৰেম, ভক্তি, আনন্দ মিশ্ৰিত ভয়লৈ, যাক আপুনিহে অনুভৱ কৰিব পাৰে। আৰু সেয়াই হ'ল আশাৰে ভৰা নাৰী। ইও এক শুভবাৰ্তাই। আৰু সঁচাকৈয়ে হয়, আৰু আজিৰ দিনটোৱে আপোনাক তালৈকে লৈ আনিছে। আৰু ঈশ্বৰনো কোন, এই বিষয়ে আপুনি শুনি অৱগত হৈছে। আমি আপোনালোকৰ পৰা এই বিষয়ে শুনিবলৈ আগ্ৰহী হৈ আছোঁ। আপুনি আৰু আপোনাৰ বন্ধু বান্ধৱীকো ইয়াৰ অংশীদাৰ কৰক। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ঈশ্বৰৰ বাক্যৰ সৈতে সংগতি ৰাখি চলক, আৰু এই বাক্যই আপোনাক চিনাকি কৰি দিয়ক এজন সৰ্বশক্তিমান, পৰম সত্য আৰু পৰম সুন্দৰ ঈশ্বৰৰ লগত। দৰ্শকবৃন্দ, আমাৰে সৈতে এই সময়খিনি দিয়াৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ অহাবাৰ লগ পাবৰ আশাৰে আপোনালোকে জ্ঞাত হওক যে আপোনালোক আমাৰ দ্বাৰা সদায় সমাবৃতা। আকৌ অহাবাৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম, আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।